হয় চাওক আচলতে আমি যোৰহাট জিলাৰ লগতে বিভিন্ন জিলাৰ কিছুমান অনুসন্ধান লৈছিলোঁ আৰু তাৰ সমান্তৰালভাৱে আমি যোৰহাট জিলাত কি কৰিছিলোঁ আমি এটা 2005 চনৰ তথ্য জনা অধিকাৰ আইনৰ সৈতে আমি তথ্য জানিবলৈ বিচাৰিছিলোঁ আৰু সেই তথ্য আমাক যেতিয়া তেওঁলোকে দিছিলে সেই তথ্যত আমি পাইছোঁ যে বিয়াগুম আচলতে তাত কেলেংকাৰী জড়িত হৈ আছে কেলেংকাৰী কেনেকৈ জড়িত হৈ আছে বুলি ক'ব লাগিব আপোনাৰ যে যিখিনি আচলতে ৰামধেনু গোট এই গোটটোৰ নাম লিখা আছে ৰামধেনু এই টাপাৰপল বুলি এটা গোটৰ নাম লিখা আছে তাৰপিছত বকুৰা গাঁও বুলি লিখা আছে বনাই গাঁও বুলি আছে এই গাঁওখিনি আচলতে নামেৰেহে আছে কিন্তু RTI তথ্য মতে সেই গাঁওসমূহে ট্ৰেক্টৰ পাইছে কিন্তু আমাৰ প্ৰশ্ন আছে সেই গাঁওসমূহত আমাৰ যেতিয়া সৰজমিন তদন্ত হৈছিলে তাত কিন্তু ট্ৰেক্টৰসমূহ নাই সেই ট্ৰেক্টৰসমূহ ক'ত গ'ল আচলতে ইয়াত বিয়াগুম কেলেংকাৰী আচলতে আমি উমান পাইছোঁ সন্দেহ কৰিছোঁ সেয়েহে আমি মাননীয় আচলতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগতে তেওঁৰ হস্তক্ষেপ বিচাৰোঁ আৰু তাৰ সমান্তৰালভাৱে আমি মাননীয় আচলতে কৃষিমন্ত্ৰী অতুল বৰা ডাঙৰীয়া আমি হস্তক্ষেপ বিচাৰোঁ এটা কাৰণে বিচাৰোঁ যে 2017 চনৰ পৰা প্ৰায় 2022 চনলৈকে তেওঁ যি CMSGUY আঁচনিৰ যোগেদি যি ট্ৰেক্টৰ আচলতে 70% ৰেহাই মূল্যত আচলতে সেই ট্ৰেক্টৰ বিতৰণ কৰা হৈছিলে সেই ট্ৰেক্টৰসমূহ ক'ত গ'ল কৃষকৰ স্বাৱলম্বীৰ হকে সেই ট্ৰেক্টৰ দিয়া গৈছিলে কৃষকসকল আচলতে খেতিৰ কাৰণে কাম কাজত আচলতে কিছু সহায় হওক বুলি দিয়া হৈছিলে 70% সংখ্যা ৰেহাই শতাংশত সেই ট্ৰেক্টৰসমূহ ক'ত গ'ল আমাৰ প্ৰশ্ন আছে সেয়েহে আমি সেই সময়ৰ যিজন আচলতে বৰুৱা উপাধিধাৰী তেওঁ আচলতে কৃষি আচলতে যি আমাৰ কাৰ্যালয় যোৰহাট জিলাত তো বৰুৱা উপাধিধাৰী এজন আচলতে তেওঁ তাত এডিঅ' বিষয়া আছিলে সেই বিষয়াগৰাকীৰ নেতৃত্বত বা তাৰ যিখিনি আচলতে এগ্ৰিকালচাৰ বিষয়া বা তাৰ যিজন ইনস্পেক্টৰ তেওঁলোকে পৰ্যবেক্ষণ ভালদৰে কিয় নকৰিলে আমাৰ প্ৰশ্ন আছে তাত যদি পৰ্যবেক্ষণ তেওঁলোকে ভালদৰে কৰিলেহেঁতেন আজি হয়তো এই ট্ৰেক্টৰখিনি আচলতে নিজৰ জিলা বা বাহিৰৰ জিলালৈ আচলতে ব্যৱসায়ৰ ওপৰত পৰিণত নহ'লহেঁতেন সেয়েহে আমি মাননীয় কৃষিমন্ত্ৰী অতুল বৰা ডাঙৰীয়াক আমি হস্তক্ষেপ বিচাৰোঁ দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমে আপোচবিহীন হিচাপে কাম কৰি আহিছে সমান্তৰালভাৱে আমি সেয়েহে আকৌ দুনাই আচলতে মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগতে মাননীয় অতুল বৰা ডাঙৰীয়া কৃষিমন্ত্ৰী অতুল বৰা ডাঙৰীয়াক আমি হস্তক্ষেপ বিচাৰোঁ এক আইনগত ব্যৱস্থাৰ মাজেৰে এক তদন্ত চলিবলৈ আৰু সেই তদন্ত অন্ত পেলাই যিকেইজন আচলতে সেই সময়ত সেই কাৰ্যালয়ত কৰ্মৰত আছিলে তেওঁলোকৰ ওপৰত এক বিহিত আইনগত ব্যৱস্থা হৈ সেই ট্ৰেক্টৰসমূহ ক'ত কেনেই আচলতে বিক্ৰী কৰা হ'লে ট্ৰেক্টৰসমূহ যাতে নিজৰ জিলালৈ আকৌ ঘূৰাই অনাৰ এক ব্যৱস্থা কৰিব বুলি আমি আশা কৰোঁ ট্ৰেক্টৰ কেলেংকাৰীৰ কথা কৈছে ইয়াতে আপুনি ভাবে নেকি দালাল চক্ৰৰ মাজত চৰকাৰী জড়িত আছে সম্পূৰ্ণ আচলতে চৰকাৰী বিষয়া আৰু দালাল চক্ৰ আৰু ট্ৰেক্টৰ ডিলাৰ স্বত্বাধিকাৰী এওঁলোকৰ সম্পূৰ্ণ এক গোপন বুজাবুজি হয়তো থাকিব লাগিব আমি ইমান সন্দেহ কৰিছোঁ কিয় যদি তেওঁলোকৰ যদি এই গোপন বুজাবুজি নাথাকিলেহেঁতেন নিজৰ জিলাৰ ট্ৰেক্টৰখন আচলতে বাহিৰৰ জিলালৈ নগ'লহেঁতেন সেই গোটটো আৰু সেই কৃষি বিষয়া কাৰ্যালয়ৰ আচলতে বিষয়া বা একাংশ দালাল চক্ৰ আৰু এই ট্ৰেক্টৰৰ আচলতে যিজন আচলতে ডিলাৰৰ স্বত্বাধিকাৰী এওঁলোকৰ মাজত গোপন বুজাবুজিৰ মাজেৰেহে এই ট্ৰেক্টৰসমূহ আচলতে বাহিৰৰ জিলালৈ গৈছে বুলি আমি সন্দেহ প্ৰকাশ কৰিছোঁ সেয়েহে য'ত গৈছে ট্ৰেক্টৰসমূহ অতি সোনকালে আচলতে মাননীয় আমাৰ কৃষিমন্ত্ৰী অতুল বৰা ডাঙৰীয়াৰ নেতৃত্বই তদন্তৰ আঁওৰালৈ আনি পেলানি ট্ৰেক্টৰসমূহ যাতে নিজৰ জিলালৈ আকৌ ঘূৰাই নিব বুলি আমি আশা কৰোঁ এই সংবাদমেলৰ পূৰ্বে আপুনি কৈছে 2022 চনলৈ এই সংবাদমেলৰ পূৰ্বে কৃষিমন্ত্ৰীগৰাকীক আপুনি এই বিষয়ে অৱগত কৰিছিল নাই এই কথাখিনি আমি যেতিয়া তদন্ত কৰিছিলোঁ ঘপককৈ যিকোনো কথা এটা কৰিবলৈ অকণ দিগদাৰ হয় তেতিয়া আমি যেতিয়া গম পালোঁ এতিয়া তেওঁক কিন্তু আমি কাইলৈ পৰহিলৈ দুদিনৰ ভিতৰত তেওঁক স্মাৰ্ট পত্ৰৰ যোগেদি আমি এই কথা অৱগত কৰিম আৰু নিজেও লগ কৰি পেলাই এপাকমান তেখেতক এয়া তদন্ত চলাবলৈ আমি আহ্বান জনাম Stay informed, stay ahead. News Any 365